ছাত্ৰ ছাত্ৰীসকল আজি মই তৃতীয় শ্ৰেণীৰ ইংৰাজী লেসন এটা বুজাবলৈ লৈছোঁ তোমালোকে মন দি চাবা আৰু শুনিবা বুজিবলৈ চেষ্টা কৰিবা লেসন নম্বৰ 3 এ ব্ৰেভ জেনেৰেল মানে এজন সাহসী সেনাপতি ব্ৰেভ মানে সাহসী আৰু জেনেৰেল মানে সেনাপতি এতিয়া চোৱাচোন লেসনটো কি আছে শব্দ অৰ্থবিলাক তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু উচ্চাৰণটো কেনেকৈ কৰে সেইটো চাবা In the days of King Sakada Singha in the days মানে এই সময়ত Sakada Singha dinat মানে the western part of his kingdom the western part মানে হল পশ্চিম অংশত তেওঁৰ his kingdom মানে তেওঁৰ ৰাজ্য was under the Mughals হেডখৰ আছিল মোগলৰ under মানে তলত মোগলৰ শাসনৰ তলত আছিল কি আছিল চক্ৰধৰ সিংহৰ এটুকুৰা ৰাজ্য কিংডম সেই ৰাজ্যডোখৰ কোনডোখৰ পশ্চিম ফালে থকা এটা অংশ এতিয়া চোৱা the king had to pay ৰজাজনে had to pay মানে পৰিশোধ কৰিব লাগিছিল had মানে পৰিশোধ কৰিবই লাগিছিল হিউজ মানে ডাঙৰ এটা পৰিমাণৰ sums of money টকাৰ এটা পৰিমাণ কি কৈছে the king had to pay huge sums of money টকাৰ এটা বুজন সংখ্যক পৰিমাণ ৰজাজনে পৰিশোধ কৰিব লগা হৈছিল কাক কৰিব লগা হৈছিল to the Mughal emperors মোগল এম্পেৰৰসকলক মোগলৰ এম্পেৰৰ আমাৰ যিটো ৰজা বুলি কওঁ মোগলৰ ৰজাজনক এম্পেৰৰ বুলি কয় ৰজা নাথাকে সিহঁতৰ যিটো অসমীয়াত কোৱা হয় সম্ৰাট তাৰপিছত চোৱা he decided to fight মানে তেখেতে সিদ্ধান্ত ল'লে decided মানে সিদ্ধান্ত লোৱা to fight মানে যুদ্ধ কৰিবলৈ the Mughals মোগলৰ লগত and recover আৰু উদ্ধাৰ কৰিব লাগে কি উদ্ধাৰ কৰিব লাগে the lost part of his kingdom যিটো the lost হেৰুৱা part অংশটো of the kingdom ৰাজ্যখন আকৌ চোৱা he decided to fight the Mughals and recover the lost part of his kingdom তেওঁ সিদ্ধান্ত ল'লে যুদ্ধ কৰিবলৈ মোগলৰ সৈতে যাতে হেৰুৱা ৰাজ্যখনৰ এটা অংশটো তেওঁ উদ্ধাৰ কৰিব পাৰে ৰিকভাৰ কৰিব পাৰে তাৰপিছত চোৱা the king needed a brave general ৰজাজনক needed মানে প্ৰয়োজন হৈছিল a brave general এজন সাহসী সেনাপতিৰ প্ৰয়োজন হৈছিল to fight the Mughals মোগলৰ সৈতে যুদ্ধ কৰিবলৈ তেতিয়া কি হ'ল he selected মানে he মানে ৰজাজনৰ কথা কৈছে ৰজাজনে selected এজন select কৰিলে মানে নিৰ্বাচন কৰিলে কাক নিৰ্বাচন কৰিলে লাচিতক নিৰ্বাচন কৰিলে as the বৰফুকন হিচাপে or the general বা সেনাপতি হিচাপে আহোমসকলৰ সেনাপতিক আকৌ সেই সময়ত বৰফুকন বুলি জনা গৈছিল সেইকাৰণে এনেদৰে লিখিছে
আকৌ কৈছোঁ হি ছিলেক্টেড লাচিত তেওঁ লাচিতক ছিলেক্ট কৰিছিলে এজ দ্য বৰফুকন অৰ দ্য জেনেৰেল হিচাপে বা বৰফুকন হিচাপে বাট বিফ'ৰ চেণ্ডিং হিম বাট মানে কিন্তু কি হ'ল বিফ'ৰ চেণ্ডিং হিম চেণ্ডিং মানে পঠিওৱা তেখেতক বিফ'ৰ মানে আগত তেওঁ যুদ্ধক্ষেত্ৰলৈ পঠোৱাৰ আগত টু দ্য বেটেলফিল্ড মানে হ'ল যুদ্ধক্ষেত্ৰ দ্য কিং ৱান্টেড টু টেষ্ট হিম ৰজাজনে বিচাৰিছিল ৱান্টেড টু টেষ্ট হিম টেষ্ট মানে জানাই টেষ্ট কৰি চাব বিচাৰিছিল লাচিতক হিম তাৰপিছত চোৱা দ্য কিং কল লাচিতক ৰজাজনে মাতিলে টু হিজ চেম্বাৰ তেখেতৰ চেম্বাৰলৈ ৰজাৰ চেম্বাৰ মানে তোমালোকে ডক্টৰৰ চেম্বাৰ দেখিছা কিন্তু ইয়াত সেই তেনেকুৱা চেম্বাৰ নহয় এটা কোঠা নহয় চেম্বাৰ মানে এনে কোঠা হয় কিন্তু ইয়াত এটা ৰাজসভা বুজাইছে ডক্টৰে য'ত ৰজাই য'ত বহে সভা পাতে লাচিত নেল্ট ডাউন বিফ'ৰ দ্য কিং কি কৈছে লাচিত নেল্ট ডাউন নেল্ট শব্দটো আহিছে নি শব্দৰ পৰা KNEWE নি শব্দৰ পৰা আহিছে KNELT নেল্ট নি মানে আঁঠু কিন্তু নেল্ট মানে আঁঠু কঢ়া নেল্ট ডাউন মানে তললৈ এনেকৈ কৰি আঁঠু কাঢ়িলে বিফ'ৰ মানে আগত কাৰ আগত দ্য কিং ৰজাজনৰ আগত এট ডেট মুমেণ্ট সেই সময়তে কি হ'ল এন এটেণ্ডেণ্ট তাতে থকা এজন ব্যক্তিয়ে এটেণ্ডেণ্ট মানে তাত উপস্থিত থকা এজন ব্যক্তি ৰাষ্ট ইন টু দ্য ৰয়েল চেম্বাৰ ৰাষ্ট মানে খৰ খোজেৰে অহা ইনটু মানে ভিতৰলৈ দ্য ৰয়েল চেম্বাৰ সেই চেম্বাৰখনৰ ভিতৰলৈ সোমাই আহিল ৰয়েল চেম্বাৰ মানে ভাল ডাঙৰ মানুহৰ থকা জেগাডোখৰক ৰয়েল বুলি কয় ৰয়েল চেম্বাৰলৈ সোমাই আহিলে কোন সোমাই আহিলে এজন এটেণ্ডেঞ্চ সোমাই আহিল মানে উপস্থিত থকা ব্যক্তি তাতে এণ্ড টুক অফ লাচিত টাৰ্বেন এণ্ড আৰু টুক অফ মানে পেলাই দিছিল কি পেলাই দিছিল লাচিত টাৰ্বেন লাচিতৰ মূৰত পিন্ধি থকা যিখন টাৰ্বেন বুলি কয় মূৰত পাগুৰি লিখিয়াকৈ মাৰি থকা কাপোৰখন দিছ ৱাজ এ গ্ৰেট ইনচাল্ট এইটো আছিল এ গ্ৰেট ইনচাল্ট একদম ডাঙৰ ইনচাল্টটো আমি অসমীয়াটো ইনচাল্ট বুলিয়ে কওঁ ইয়াৰ ভাল শব্দটো হৈছে অৱজ্ঞা কৰা তাক অৱজ্ঞা কৰা লিখা লাগিলে তো লাচিতক তাৰমানে এইটো এটা লাচিতৰ কাৰণে বৰ অৱজ্ঞাজনক কথা হ'ল কিয়নো তেওঁৰ টাৰ্বেনখন মূৰৰ পৰা পেলাই দিছে ৰজাৰ সন্মুখতে ইনচাল্ট কৰাৰ দৰে লাগিবই হি বিকেম ভেৰি এংগ্ৰি তেখেতে হি মানে হ'ল ইয়াত কৈছে লাচিতৰ কথা কৈছে লাচিতে বিকেম হৈ আহিছিল ভেৰি এংগ্ৰি বৰ খং উঠি গৈছিল মানে তেনেকুৱা হ'ব বিকেম ভেৰি এংগ্ৰি মানে হ'ল তাৰ বহুত খং উঠি গৈছিল আমি অসমীয়াত তেনেকৈ ক'ম উইথ দ্য এটেণ্ডেণ্ট সেই এটেণ্ডেণ্টজনৰ ওপৰত দ্য মেন ৰেন টু দ্য কিংছ থ্ৰন দ্য মেন সেই মানুহজন ৰেন মানে দৌৰি গৈছিল ৰাণৰ পাষ্ট টেন্স ৰেন মানে ৰাণ মানে দৌৰা কিন্তু ৰেন মানে দৌৰিছিল ক'লৈ দৌৰিছিল টু দ্য কিংছ থ্ৰন কিংছ মানে ৰজাৰ থ্ৰন মানে যিখন ৰাজ সিংহাসনৰ ফালে দৌৰিছিল কোন দৌৰিছিল দ্য মেন মানুহজন এণ্ড ষ্টুড বিহাইণ্ড ইট
আৰু stood শব্দটো আহিছে ষ্টেণ্ডৰ পৰা আহিছে STAND ষ্টেণ্ড মানে থিয় হৈ থকা কিন্তু stood মানে থিয় হৈছিল আগতে থিয় হৈছিল behind it এই সিংহাসনৰ it মানে সিংহাসনৰ কথা কৈছে behind মানে ইফালে ইপাৰে লাচিত ৰেন লাচিতেও দৌৰিছিল towards him he মানুহজনৰ ফাললৈ towards মানে ফাললৈ in great anger খুব খঙত গৈছিল but the king stopped কিন্তু the king stopped ৰজাজনে ৰখাইছিল stop মানে ৰখাইছিল কাক ৰখাইছিল লাচিতক যাব নিদিলে ৰখালে and told আৰু ক'লে কি ক'লে কাক ক'লে him তেওঁ ক'লে লাচিতক মানে him that যে কি বুলি ক'লে যে the attendant was only carrying out his order the attendant মানে তাত থকা সেই মানুহজনৰ কথা কৈছে was only carrying তেওঁ মাত্ৰ মোৰ কথা হে পালন কৰিছে তেনেকৈ কৈছে out his order carrying out মানে তেওঁৰ কথা পালন কৰা his order তেখেতৰ অৰ্ডাৰটো he also told he মানে ৰজাজনৰ কথা কৈছে ৰজাজনে also told আৰু ক'লে told মানে ক'লে লাচিতক that যে he wanted to taste তেওঁ মানে wanted বিচাৰিছিল কি কৰিবলৈ বিচাৰিছিল to taste কৰিব বিচাৰিছিল if লাচিত was brave লাচিত was brave মানে সাহসী if হয়নে and had self respected আৰু তেওঁৰ self respected হয়নে নহয় নিজৰ সন্মান থকা ব্যক্তি হয়নে নহয় হেতুকে টেষ্ট কৰিব বিচাৰিছিল বুলি ৰজাই ক'লে then the king appointed then তাৰ পাছতে the king appointed মানে যোগদান কৰালে কাক কৰালে লাচিতক তাৰমানে লাচিতক তাতে যোগদান কৰালে কি হিচাপে যোগদান কৰালে as the বৰফুকন হিচাপে বৰফুকন উপাধিটো সেই সময়ত সেনাপতিজনক দিয়া হৈছিল আহোমৰ he also তেওঁ আৰু কি কৰিলে presented উপহাৰ দিলে কাক দিলে লাচিত with a beautiful sword এখন ধুনীয়া তৰোৱাল সৈতে লাচিতক উপহাৰ দিলে তোমালোকে চাবা কিবা বুজি নাপালে মোক ক'বা